নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে যুগান্তকাৰী সংস্কাৰ আনিবলৈ সাজু হৈছে অষ্টম দৰমহা আয়োগে। সাধাৰণ দৰমহা বৃদ্ধিৰ বাহিৰেও দৰমহাৰ স্তৰৰ এক বৃহৎ গাঁথনিত পৰিৱৰ্তনৰ প্ৰস্তাৱ কৰা হৈছে। বৰ্তমানৰ দৰমহাৰ যি 6টা স্তৰ আছে তাক মাত্ৰ 3টাত একত্ৰীকৰণ কৰা হ'ব। যদিহে ইয়াক কাৰ্যকৰী কৰা হয় তেন্তে ইয়াৰ ফলত কৰ্মচাৰীসকলৰ যথেষ্ট দৰমহা বৃদ্ধি হ'ব আৰু কেৰিয়াৰৰ দ্ৰুত বৃদ্ধি বা প্ৰমোচন আদি লাভ কৰিব। তাৰ প্ৰথম দিশটো হৈছে প্ৰত্যাশিত দৰমহা বৃদ্ধি। ফিটমেণ্ট ফেক্টৰ মূল দৰমহা গণনা কৰিবলৈ ব্যৱহাৰ কৰা একক যদি 1.92 বা তাতকৈ অধিক হয় তেনেহ'লে প্ৰথম স্তৰৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ 34,560 টকা হ'ব পাৰে। আৰু পে লেভেল মাৰ্জৰ প্ৰস্তাৱ 6টা পে লেভেলত 3টাত একত্ৰিত কৰাৰ খেল সলনি কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু পে ষ্ট্ৰাকচাৰ সৰল কৰি দৰমহা বৃদ্ধি কৰা হৈছে। অৰ্থাৎ পে লেভেল সৰলীকৃত কৰা হ'ব। তাৰ ফলত 6টা পে লেভেল 3টালৈ হ্ৰাস কৰি দিয়া হ'ব। আৰু পে লেভেল মাৰ্জৰ প্ৰস্তাৱ কি? প্ৰস্তাৱটোত প্ৰথম 6টা দৰমহাৰ স্তৰক 3টা বহল শ্ৰেণীত একত্ৰিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। নতুন স্তৰ অনুসৰি প্ৰথম আৰু দ্বিতীয় স্তৰ একত্ৰীকৰণ কৰা হ'ব আৰু নতুন স্তৰ খ অনুসৰি স্তৰ 3 আৰু 4ক একত্ৰীকৰণ কৰা হ'ব আৰু নতুন স্তৰ চি অনুসৰি 5 আৰু 6ক একত্ৰিত কৰা হ'ব। অৰ্থাৎ 6টা স্তৰক একত্ৰিত কৰি 3টাত লৈ অনা হ'ব। ইয়াৰ ফলত এই পুনৰ্গঠনৰ লক্ষ্য হৈছে নিম্ন স্তৰৰ কৰ্মচাৰীৰ বাবে মৌলিক দৰমহা বৃদ্ধি কৰা, স্তৰভিত্তিক পদক্ষেপ হ্ৰাস কৰি পদোন্নতি দ্ৰুত কৰা, দৰমহাৰ বিজুতি হ্ৰাস কৰা আৰু প্ৰশাসন সৰল কৰা। কৰ্মচাৰীসকলে কেনেকৈ লাভৱান হ'ব? বেচিক চেলাৰীত বিগ জাম্প হ'ব। যদি লেভেল 1 আৰু লেভেল 2 একত্ৰিত কৰা হয় তেন্তে নতুন আৰম্ভণিৰ দৰমহা হ'বগৈ 19,900 টকা বা তাতকৈ বেছি। অৰ্থাৎ ন্যূনতম যি 18,000 টকাৰ পৰা বৃদ্ধি হৈ 19,900 টকা বা তাতকৈ কিছু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ঠিক একেদৰে দ্বিতীয় আৰু তৃতীয় ক্ষেত্ৰতো হ'ব। একেদৰে লেভেল 3 য'ত ন্যূনতম বেচিক 21,700 টকা আৰু লেভেল 4 য'ত 25,500 টকা একত্ৰিত কৰিলে নতুন পে বেচিক হ'বগৈ 25,500 টকা লৈ ঠেলি দিব পাৰি। অৰ্থাৎ 21,700 টকাৰ পৰা 25,500 টকা হ'ব। লেভেল 5 29,200 টকা য'ত ন্যূনতম বেচিক। দ্ৰুত প্ৰমোচন আৰু কেৰিয়াৰৰ বৃদ্ধি। কম দৰমহাৰ স্তৰৰ অৰ্থ হ'ল দ্ৰুত পদোন্নতি। কৰ্মচাৰীসকলে মধ্যৱৰ্তী পদক্ষেপসমূহ এৰিব, উচ্চ দৰমহাৰ স্কেললৈ দ্ৰুতভাৱে আগবাঢ়িব, কম সময়ত অধিক দায়িত্ব আৰু উচ্চ পদবী লাভ কৰিব। কোনে কোনে বেছি লাভ পাব? লেভেল 1, লেভেল 3 আৰু লেভেল 5ৰ কৰ্মচাৰীসকলে তাৎক্ষণিকভাৱে দৰমহা বৃদ্ধি হোৱা তেওঁলোকৰ দেখা যাব। লেভেল 2 আৰু লেভেল 4 আৰু 6ৰ কৰ্মচাৰীসকলে উন্নত কেৰিয়াৰৰ অগ্ৰগতিৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'ত অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।